হাওড়াঘাটৰ উত্তৰ বৰবিলৰ পৰা বিবাহিত মহিলা নিৰুদ্দেশ। কাৰ্বি আংলং জিলাৰ হাওড়াঘাট থানাৰ অন্তৰ্গত উত্তৰ বৰবিল ঘন বস্তিৰ সুমন মজুমদাৰ নামৰ লোকজনৰ পত্নী শিৱানী ওৰফে জোস্মি মজুমদাৰ বিগত 10 দিন ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁৰ পত্নীয়ে 2 বছৰীয়া পুত্ৰ সন্তানক লগত লৈ ওচৰতে থকা মাকৰ ঘৰলৈ বুলি যোৱাৰ পিছৰে পৰাই বৰ্তমানলৈকে ঘৰলৈ ঘূৰি অহা নাই। নিজৰ আত্মীয়ৰ ঘৰত বহু বিচাৰ খোচাৰ কৰাৰ পিছতো সন্ধান উলিয়াব নোৱাৰি উত্তৰ বৰবিল আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ সন্ধান পোৱা নাই। ইপিনে ঘৰত এৰি থৈ যোৱা 6 বছৰীয়া ল'ৰাটোক লৈ মহিলাগৰাকীৰ স্বামী আৰু স্বামীৰ মাতৃগৰাকীৰ দুখত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। কোনো লোকে শিৱানী জোস্মিৰ খবৰ পালে 7099192125 আৰু 9707975355ত পৰিয়ালৰ সৈতে যোগাযোগ অথবা যিকোনো আৰক্ষী থানাত জনাবৰ বাবে অনুৰোধ জনাইছে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। মাইকীজনী আৰু মোৰ ল'ৰা আছিলে 2 বছৰীয়া ল'ৰা, এইটো লৈ মা ঘৰত যাম বুলি ওলাইছে, এতিয়ালৈকে খবৰে নাই। কেইদিন হ'ল? আজি পুৰা 10 দিন হ'ল। মানে কোনোবা মানুহ যদি পায় থানাত যোগাযোগ কৰক, নহ'লে এইটো নাম্বাৰ লগত ফোন কৰি যোগাযোগ কৰক। নাম্বাৰটো কৈ দিয়ক। 7099192125 নাইবা 9707975355 এইটো নাম্বাৰ লগত যোগাযোগ কৰক। বাবার ঘৰত যাম কৰি মঙ্গলবাৰে 10টা-11টা বজাত গৈছে, ইয়াতো নাই। বহুত জায়গাত খবর করছে নাই। একটা নাতি আছে, 2 বছরের একবার নাতি আছে, বুঝি তো নাতিলে কান্দে করু কান্দে দুখে লাগিলে নেকি?